Hey everyone, আজিৰ টপিকটো হৈছে ডায়েবেটিছ। চ' আজি মই কেইটামান ৱে ক'ম আপুনি কেনেকৈ গম পাব যেন আপোনাৰ ডায়েবেটিছ আছে। এণ্ড এভৰি 10টা মানুহৰ ভিতৰত 3টা মানুহৰ ডায়েবেটিছ হৈ আছে ইণ্ডিয়াত। বয়সটোতো মেটাৰ নকৰে। দিছ ভিডিঅ' ইজ ফৰ মেন এণ্ড ৱমেন এণ্ড অলছ' ফৰ দ্য টিনেজাৰ্ছ। চ' আপুনি যেতিয়া ব্লাড টেষ্ট কৰে তেতিয়া আপুনি 3টা বস্তু চাব লাগিব। আপোনাৰ ডক্টৰৰ ওচৰত যায় যদি আপোনাক এই ফাষ্টিং গ্লুক'জটো কৰিব দিয়ে, সেইটো কি হয় কেতিয়াবা যদি আপোনাৰ কেতিয়াবা একুৰেট নেদেখায় মানে এই ফাষ্টিং গ্লুক'জটো কমন হয় মানে ডক্টৰবিলাকে দিয়ে, ঠিক আছে। মোৰ মতে ইয়াতছে অলপ এডভান্স লেভেলৰ আপুনি টেষ্ট কৰক। 2 নম্বৰটো হৈছে HbA1c। এইটো যদি 5.7 এইটো মানে কি 3 মাহৰ অভাৰঅল আপোনাৰ ক'ব যেন চুগাৰটো কিমান ফ্লাকচুৱেট হৈছে। যে এইটো কৰিলে এটা একুৰেট ৰিজাল্ট পাওক। 5.7 ওপৰত যদি হয় তে মানে আপোনাৰ প্ৰি ডায়েবেটিক আপুনি হৈ গ'ল। এইটোৰ তলত যদি আছে তে আপুনি ছেফ আছে। তাৰ আগত HbA1cৰ ওপৰতো মানে এটা এডভান্স টেষ্ট আছে মানে ডায়েবেটিছ কেতিয়াবা কি হয় আপোনাৰ ডায়েবেটিছটো নেদেখায়, ভিতৰে হৈ থাকে, ইনচুলিন ৰেজিষ্টেঞ্চ হৈ থাকে। ইনচুলিন ৰেজিষ্টেঞ্চ মানে কি মই আপোনাক কৈ আছোঁ, সেইটো হ'ল হোমা আয়াৰ টেষ্ট। এইটো যদি 2.5ৰ ওপৰত থাকে তে মানে ভাবিব আপুনি প্ৰি ডায়েবেটিক হ'বলৈ গৈ আছে। আৰু এটা আছে চি পেপটাইড। এই দুটা যদি বহুত এডভান্স লেভেলৰ টেষ্ট হয়, ডক্টৰবিলাকে এইটো নিদিয়ে একচুৱেলি। এইটো কৰিলে আপুনি গম পাই যাব উইদিন 5 to 10 yearsৰ ভিতৰত আপোনাৰ ডায়েবেটিছ হ'ব গৈ আছে নে নাই। আৰু লাষ্টলি হ'ল ফেটি লিভাৰ। এই ফাৰ্ষ্ট চিমটমছটো হৈছে ফেটি লিভাৰ, ঠিক আছে। যাৰ গ্ৰেড 1 ফেটি লিভাৰ হ'লে আপুনি গম নাপায় পটককৈ, মানে আপোনাৰ পেটত গেছ হ'ব, কনষ্টিপেশ্যন হ'ব, পাইলছৰ প্ৰব্লেমো হয় ফেটি লিভাৰৰ পৰা। চ' লিভাৰটো এনেকুৱা এটা বস্তু 90% বেয়া নোহোৱালৈকে আপোনাক মানে সি বেয়াকৈ চিমটমছ একো নিদিয়ে মানে, বুজি পালে। চ' যাৰ লিভাৰত ফেট গ্ৰেড 2 লেভেলৰ আছে তাৰ ডায়েবেটিছ অলৰেডি হৈ গ'ল মানে, বুজি পাইছে, আৰু প্ৰি ডায়েবেটিক হৈ গ'ল সি। চ' প্ৰথম তাৰ চিমটমছটো ফেটি লিভাৰে আপোনাক ডায়েবেটিছ কৰিব, বুজি পালি। আৰু ফেটি লিভাৰ কিয় কাৰণে, ইনচুলিন ৰেজিষ্টেণ্ট হৈ থাকিলে ফেটি লিভাৰ হয়। ইনচুলিন ৰেজিষ্টেণ্ট কি বস্তু সেইটো মই বেলেগ এটা ভিডিঅ'ত আহি পেলাই মই ভালকৈ বুজাম, বুজি পাব লাগিব বস্তুবিলাক, ঠিক আছে। আৰু এটা লাষ্টত মিথ কৈ দিওঁ, ডায়েবেটিছ হ'লে আপুনি চব খানা খাব নোৱাৰে। যেন ডক্টৰবিলাকে যেন কয় আপুনি চব খাব পাৰিব অলপ অলপ কৰি, নোৱাৰে নেভাৰ, ঠিক আছে। চব খানা বনা নাই ডায়েবেটিছ মানুহৰ কাৰণে, ঠিক আছে। এনেই জেনেৰেল মানুহৰ কাৰণেই চব খানা বনা নাই। যদি ভাল লাগে তে ক'ব, মই আৰু কেনেকৈ বেটাৰ কৰিব পাৰিম, শ্বেয়াৰ কৰিব মানুহৰ যদি হেল্প হয়। থেংক ইউ ছ' মাছ।